চৰ্চাপেৰুৰ উচ্ছেদে পাচলিৰ দৰ বৃদ্ধি কৰিছে হেনো। পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিৰ দোষ ঠেলিছে পাচলি ব্যৱসায়ীয়ে। ৰবি শস্যৰ বতৰতো প্ৰতিবিধ তৰকাৰীৰ মূল্য 50 পৰা 70 টকা। পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো নিষ্কৰ্মা খাদ্য অসামৰিক যোগান বিভাগে অৱলম্বন কৰিছে নীৰৱতা। খাটি খোৱা দিন হাজিৰা কৰা লোকৰ খাদ্য তালিকাৰ পৰা পাচলি বাদ দিয়াৰ লেখীয়া অৱস্থা। পিছে ব্যৱসায়ীৰ অভিযোগ নাকচ কৰি গ্ৰাহকে ক'লে মধ্যভোগীৰ বাবেহে দৰ বাঢ়িছে পাচলিৰ। ৰাজ্যৰ যোগান বিভাগ আৰু জিলা প্ৰশাসনক সক্ৰিয় হৈ অসাধু মধ্যভোগীক নিয়ন্ত্ৰণ কৰিবলৈ দাবী কৰিছে গ্ৰাহকে। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্ট, গণমাৰ্গ লাইভ। পাচলিৰ দাম বহুত বাঢ়ি আছে বৰ্তমান। 60 টকাৰ ওপৰত কোনো পাচলি নাই, চব আপোনাৰ 60ৰ ওপৰতে আছে। গাজৰ 100 টকা কৈছে, বিলাহী 50-60ৰ ওপৰত আছে। কেনেকৈ হ'ব এনেকৈ হ'লে? আৰু আপোনালোকে ভাবি চাওক, ৰাইজেও ভাবি চাব লাগে। এই যে কৰো বুলিয়ে কৰিছে এইবিলাক। এতিয়াও 50-60 টকা কেজি, এইটো আচৰিত কথা নহয় জানো? সেইটোতো হয়। এতিয়া চিজন টাইম হিচাপেতো যথেষ্ট দাম বেছি হৈ আছে, সেইটো চবেই স্বীকাৰ কৰিব লাগিব। যিহেতু এতিয়া প্ৰডাকশ্যনৰ সময়, এইখিনি সময়ত দামটো কমিব লাগে। কিন্তু ইয়াত মানে কি হয়, তেওঁলোকৰ কোনোবা মধ্যবিত্ত মানে লগত জড়িত আছে, যাৰ কাৰণে তেওঁলোকে দামটো বঢ়াব লগা হৈছে। উপায় নাই। নিশ্চয় এইটোতো মানে কি, এই ক্ষেত্ৰতো চৰকাৰৰ কৰণীয় বহুত কামেই আছে। তেওঁলোকে এইটো যদি অলপ মানে কণ্ট্ৰলিঙত আনিব পাৰে, নিশ্চয় ইয়াৰ যিটো দাম বৃদ্ধি হৈছে, সেই দাম বৃদ্ধিটো কিছু হ'লেও অন্তত হ্ৰাস পাব। আমাৰ ধাৰণা আমাৰ এই ফুলুং বজাৰত ইমান চব্জিৰ দাম, আমি গৰীব শ্ৰেণীৰ মানুহ কেনেকে চলিম? তাতে মামাই খেতি কৰিবৰ কাৰণে মানা কৰিছে, তাতে বেপাৰী আহিব পৰা নাই, সেইটো কাৰণে বহুত বস্তুৰ দাম। মামাই দিয়ক আমাক, এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ।